নমস্কাৰ বন্ধুসকল টেক একাডেমীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম এই ভিডিঅ'টি আমি স্পেচিয়ালি লৈ আহিছো যি নতুনকৈ DHS মানে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসেছৰ যি ভেকেন্সিজ ওলাইছে বা যি নতুন মানে এডভাৰটাইজমেন্ট ওলাইছে তাৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ সো বহুতে হয়তো জানিবও পাৰা অলৰেডি বা কিছুমান নাজানিবও পাৰা যে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসেছত ৰিসেন্টলি গ্ৰেড 3 এটা ডাঙৰ ভেকেন্সি ওলাইছে আৰু হেতু কালিৰ যিখন আসাম ট্ৰিবিউন নিউজ পেপাৰ আছিল তাতে তাৰ এডভাৰটাইজমেন্টটো পাবলিশ কৰা হৈছে সো এই ভিডিঅ'টিত আমি সেই পোষ্টটোৰ কাৰণে যিখিনি মানে ভেকেন্সি ওলাইছে সেই ভেকেন্সিৰ কাৰণে কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব এপ্লিকেশন ফিজ কিমান হ'ব বা কিমান ভেকেন্সি আছে স্যালাৰি কেনেকুৱা ধৰণৰ হ'ব সো গুটেখিনি বস্তু আমি ইয়াতে ডিসকাশন কৰিম সো বেছি পলম নকৰি আমি ভিডিঅ'টি আগবাঢ়ো আপোনালোকে অলৰেডি ইয়াতে যেটো আমাৰ থাম্বনেল আছে থাম্বনেলৰ পৰা অলৰেডি গম পাইছে যে ভিডিঅ'টো আমি কিহৰ বিষয়ে ডিসকাস কৰিম বা ময়ো কৈছো সো এইটো হৈছে সেই এডভাৰটাইজমেন্টটো যেটো লাষ্ট মানে ইয়েষ্টাৰডে যেটো আসাম ট্ৰিবিউন নিউজ পেপাৰখনত পাবলিশ হৈছিল এটোৱে হৈছে সেই এডভাৰটাইজমেন্টটো এতিয়া আমি চাওঁছুনে এডভাৰটাইজমেন্টত কি কিনো দিয়া হৈছে কি কিনো কৈছে এডভাৰটাইজত আমি অলপ চাই লওঁ সো ফাৰ্ষ্টতে কৈছে যে কি কৈছে গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট তো গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট এটো মনত ৰাখিবা তাৰ মানে কি ইয়াৰ বাবে কোনো টেকনিক্যাল ডিগ্ৰীৰ দৰকাৰ নাই মানে যিবিলাক হেল্থ সাৰ্ভিসেছৰ যিবিলাক জব হয় তাতে টু কাইন্ড অফ জবস থাকে ওয়ান ইজ টেকনিক্যাল দা আদাৰ ওয়ান ইজ নন টেকনিক্যাল বিলাকৰ কাৰণে তোমাক কোনো টেকনিক্যাল ডিগ্ৰী নালাগে যোনবিলাক টেকনিক্যাল পোষ্ট হয় হেবিলাক নাৰ্স বা মানে কি হয় তোমাৰ মেডিকেল ল্যাব টেকনিশিয়ান বা এনেকুৱা ধৰণৰ বিভিন্ন জব থাকে যিবিলাকক টেকনিক্যাল পোষ্ট বুলি কোৱা হয় তাৰ বাবে স্পেশাল এডুকেশন লাগে সো ইয়াতে কি ভেকেন্সি ওলাইছে আমি যদি চাওঁ ওয়ান ইজ হেল্থ এডুকেটৰ তাৰ পাছত আহিলে জুনিয়ৰ এসিস্ট্যান্ট অৰ একাউন্ট এসিস্ট্যান্ট কাম LDA আৰু শেষত আহিলে বেসিক হেল্থ ওয়াৰ্কাৰ তো ইয়াতে তিনিটা ডিফাৰেন্ট কাইন্ড অফ পোষ্ট আছে তিনিটা পোষ্টৰ বাবে এই এডভাৰটাইজমেন্টটো ওলোৱা হৈছে আৰু আমি যদি মানে ডেটছৰ কথা যদি ক'ব যাওঁ ইম্পৰ্টেন্ট ডেটছ কেতিয়াৰ পৰা আৰম্ভ হ'ব এডভাৰটাইজমেন্ট 12/9/25 মানে আমাৰ এই সেপ্টেম্বৰ মাহৰ 12 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 21/9/2025 ৰ মিডনাইটলৈকে মানে কেৱল 9 দিন দিয়া হৈছে ফৰ্ম ফিল আপৰ কাৰণে যথেষ্ট কম সময় দিয়া হৈছে সো বেছি পলম নকৰি 12 তাৰিখৰ পিছত যিমান পাৰি হিমান সোনকালে ফৰ্ম ফিল আপটো কৰি লৈ লবা যেহেতু কালি কৰিম পৰহি কৰিমকে থাকিলে 21 তাৰিখ কেতিয়া আহি যাব আমি গমে নাপাম সো হেহে যিমান পাৰি সোনকালে ফৰ্ম ফিল আপটো কৰি লোৱাটো ভাল হ'ব আৰু ইয়াতে ওয়েবসাইটটো আমাক লগতে দি দিছে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসেছৰ যেটো ওয়েবসাইট হয় DHS www.dhs.assam.gov.in সো এই ওয়েবসাইটটোত গলে তোমালোকে এপ্লাই কৰিবৰ কাৰণে গুটে প্ৰসেসটো পাই যাবা তাৰ পাছতে আহিলে ভেকেন্সিৰ কথাটো হেল্থ এডুকেশনৰ টোটাল 78 আছে দেন 72 টা আছে ফৰ জুনিয়ৰ এসিস্ট্যান্ট আৰু শেষত আছে 41 টা ফৰ বেসিক হেল্থ ওয়াৰ্কাৰ তো একেবাৰে কম ভেকেন্সি বুলি ক'ব নোৱাৰি মানে 191 টা ভেকেন্সি মানে অলপ ডাঙৰ ভেকেন্সিয়ে হয় দেন ইয়াতে যি ৰিজাৰ্ভেশনৰ যিখিনি আছে এই যিখিনি মানে গভৰ্নমেন্ট নৰ্মছৰ মতে গুটে ৰিজাৰ্ভেশন খিনি দিয়া গৈছে আৰু লগতে এটো বস্তু মেনশন আছে যে যেটো ৰিজাৰ্ভেশন ফৰ উইমেন টু একৰ্ডিং টু দা গভৰ্নমেন্ট ষ্টেণ্ডাৰ্ডছ থাকিব আৰু এতিয়া আমি যদি হে আহে কি এলিজিবিলিটি যে কিমান পঢ়া হ'ব লাগিব বা কিমান পাৰ্সেন্টেজ লাগিব এপ্লাই কৰিবৰ কাৰণে সো ইয়াত ক্লিয়াৰলি দি দিছে যে গুটে কেটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন from a recognized university আৰু লগতে কম্পিউটাৰ সাৰ্টিফিকেট অফ মিনিমাম 6 months তো 6 months অৰ মানে ডিপ্লোমা থাকিলেই যথেষ্ট কম্পিউটাৰৰ সাৰ্টিফিকেট এটা লাগিব মিনিমাম 6 monthৰ আৰু তাৰ লগতে ইউ নিড টু বি গ্ৰেজুৱেট তুমি গ্ৰেজুৱেট হ'ব লাগিব লগতে 6 monthৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব কাৰোবাৰ যদি 1 yearৰ আছে তেতিয়া হলে একো প্ৰবলেম নাই কিন্তু মিনিমাম এট লিষ্ট মানে 6 monthsৰ হ'ব লাগিব 3 monthsৰো কিছুমান কোৰ্সেছ থাকে সেই 3 monthsৰ কোৰ্স বিলাক ইয়াত একসেপ্ট কৰা নহব ঠিক আছে সো স্যালাৰি কথা যদি আমি ক'ব যাওঁ স্যালাৰি আমি দেখিবলৈ পাইছো 14000 যেটো স্কেল আছে 14000 to 70000 লগতে ফাৰ্ষ্টৰ যেটো পোষ্ট হয় তাতে 7600 গ্ৰেড পে আছে নাও এটো এটা মন কৰিবলগীয়া কথা ইট ইজ দা ওয়ান অফ দা হাইয়েস্ট গ্ৰেড পেজ অফ গ্ৰেড 3 মানে গ্ৰেড 3 পোষ্টৰ এটো ওয়ান অফ দা হাইয়েস্ট গ্ৰেড পে হয় সো এই পোষ্টৰ কাৰণে সকলোৱে চেষ্টা কৰাটো অতি ভাল হ'ব আৰু লগতে আৰু বাকি গিটাৰো গ্ৰেড পে
অলপ অলপ ডিফাৰেন্স আছে যদিও পে স্কেলটো সেম হয় বাট গ্ৰেড পেত অলপ ডিফাৰেন্স আছে যেটো হেলথ এডুকেটৰৰ পোষ্ট হয় হেতুত হাইয়েষ্ট গ্ৰেড পে আছে আৰু বেসিক হেলথ ওয়াৰ্কাৰত লোয়েষ্ট গ্ৰেড পে আছে সো গ্ৰেড পে ডিফাৰেন্স আছে যদিও স্কেলটো সেম হয় সো এটো ধ্যান ৰাখিবা সকলোৱে চেষ্টা কৰিবা যে নিজৰ যাতে এক্সামত মাৰ্ক বিলাক যথেষ্ট ভাল থাকে যাতে তুমি হেলথ এডুকেটৰৰ পোষ্টটো পাব পাৰা আৰু এক্সামৰ বাবে যিবিলাক দৰকাৰী কোৱেশ্চনছ থাকিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ হওক বা মানে প্ৰবেবল কোৱেশ্চনছ হওক গুটেখিনি বস্তু আমাৰ চেনেলত আপোনালোকে পাই যাব সো আপোনালোকে কোনোবাই যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি ল'ব পাৰে চেনেলটো আমি বিভিন্ন গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ প্ৰিপাৰেচনৰ বাবে ভিডিঅ'জ প্ৰভাইড কৰোঁ এণ্ড এই যি নতুনকৈ যি ভেকেন্সি ওলাইছে তাৰ বাবে আমি ইউটিউবতে গোটেই কোৰ্সটো ফৰ শিওৰ কভাৰ কৰিম আৰু প্ৰত্যেকটো মানে প্ৰত্যেকটো ভাগৰ প্ৰত্যেকটো সিলেবাসৰ প্ৰত্যেকটো সেকশনৰ পৰা কোৱেশ্চনছ ডিসকাস কৰা যাব কনসেপ্টছ ডিসকাস কৰা যাব সো গুটেখিনি বস্তু হেলথ সাৰ্ভিসেছৰ জবৰ বাবে ইয়াতে আপোনালোকে এভেইলেবল পাই যাব আৰু লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে পিডিএফছও পাই যাব য'ত আপোনালোকে এডিশনাল কিছুমান বস্তু পাব নিজৰ প্ৰেক্টিছৰ বাবে ভিডিঅ'ত থকা বস্তুখিনিৰ লগতে এডিশনাল বস্তু পাব সো ইয়াতে আৰু কি লাগিব আমি এডুকেশনাল কোৱালিফিকেশন যেটো লাগে এলিজিবিলিটিৰ কাৰণে হেতুটো আমি গম পালো তাৰ লগতে আৰু কি লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ইন ষ্টেট অফ আসাম অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম সোমাই থাকিব লাগিব কোনো এটা ডিস্ট্ৰিক্টৰ হলে হ'ব কেৱল অসমত হলে হ'ল আৰু তাৰ লগতে কোনোবাই যদিহে এতিয়ালৈকে মানে নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জত এনৰোল কৰা নাই হেতু বহুত ইজি প্ৰসেস হয় অনলাইন কৰিলে তোমাৰ 12 তাৰিখৰ আগত হয়তো হৈয়ে যাব 21 তাৰিখ নাপাবই সো কোনোবাই যদি এতিয়ালৈকে নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰোৱা নাই তেন্তে এতিয়াই গৈ অনলাইন এই কামটো কৰি লোৱা ঠিক আছে নহলে এপ্লাই কৰিব নোৱাৰিবা তাৰ লগতে জি ওবিসিৰ বাবে নো অবজেকশনস সৰি নট ওবিসি ইয়াতে তোমাৰ যেটো যিসকল লোকে অলৰেডি গভৰ্ণমেণ্ট সাৰ্ভিস কৰি আছে যিকোনো ডিপাৰ্টমেন্টত কাম কৰি আছে তেওঁলোকে এপ্লাই কৰিবৰ বাবে নিজৰ কনসাৰ্ন ডিপাৰ্টমেন্টৰ পৰা এনওসি দিব লাগিব নো অবজেকশন সাৰ্টিফিকেট দিব লাগিব আৰু তাৰ লগতে পিডব্লিউবিডিৰ যি ক্যাটাগৰী আছে তাৰ বাবে যেটো মানে পিডব্লিউবিডিৰ যিখন সাৰ্টিফিকেট লাগে সেই সাৰ্টিফিকেটখন লগত থাকিব লাগিব আৰু যিখিনি ৰিজাৰ্ভেশন হয় লাগিলে এসটি এসসি বা ওবিসি এমওবিসি আৰু টি ট্ৰাইব বা আদিবাসী কমিউনিটি হক সেই গুটেখিনিৰ কাৰণে ভ্যালিড যি মানে কি হয় তোমাৰ কাষ্ট সাৰ্টিফিকেট সেই কাষ্ট সাৰ্টিফিকেট লাগিব আৰু লগতে আজিকালি তো কাষ্ট সাৰ্টিফিকেট বিলাক অনলাইন কৰি দিছে সো অফলাইনৰ সাৰ্টিফিকেট হয়তো একসেপ্ট নহবও পাৰে তো হেহে অনলাইন সকলোৱে এপ্লাই কৰি দিবা জনে জনে এতিয়ালৈকে এপ্লাই কৰা নাই আৰু এজৰ কথা যদি আমি পাতো এজৰ আনৰিজাৰ্ভৰ বাবে মিনিমাম আনৰিজাৰ্ভৰ নহয় গুটেকেটা মানে ক্যাটাগৰীতে মিনিমাম পোষ্টটো আছে মিনিমাম মানে কি কয় এজটো আছে 18 আৰু বাকি ইয়াত জেনাৰেলৰ বাবে মানে আনৰিজাৰ্ভ সকলৰ বাবে 40 আৰু বাকি বিলাকৰ বাবে ওবিসি সকলৰ বাবে 3 বছৰৰ যি এজ ৰিলেক্সেশন থাকে হেয়া এড কৰা হৈছে আৰু লগতে এসটি এসসি সকলৰ বাবে 45 ইয়াৰ্স আৰু যি পিডব্লিউবিডি পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি তেখেত সকলৰ বাবে 50 ইয়াৰ্সলৈকে এপ্লাই কৰাৰ সুযোগ আছে আৰু সিলেকশন প্ৰসেস এপ্লিকেশন ফি আছে এটো এটা ইম্পৰ্টেন্ট কথা হয় এপ্লিকেশন ফি একো পে কৰিব নালাগে এটকাও দিব নালাগে ফৰ্ম ফিলআপৰ বাবে ফ্ৰী অফ কষ্ট হ'ব কমপ্লিটলি সো অতি সোনকালে 12 তাৰিখ হোৱাৰ লগে লগে সকলোৱে যাতে ফৰ্ম ফিলআপ কৰি দিয়া ঠিক আছে তাৰ পাছত আহিলে সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেসৰ বিষয়ে বাৰু ইয়াত একো কোৱা নাই কৈছে যে পাছলৈ জনোৱা হ'ব বুলি ইয়াৰ যেটো ওয়েবসাইট আছে ওয়েবসাইটত বাট মোস্ট প্ৰবেবলি ই এডিআৰই প্যাটাৰ্নে ফলো কৰিব আৰু আগতো আমি যিবিলাক ডিএমই বা ডিএইচএছৰ এক্সাম দেখিছো তাতে ইউজুৱেলি কি হয় যে 50টা কোৱেশ্চনছ থাকে এটা কোৱেশ্চনত 2 মাৰ্কস কৈ থাকে আৰু কোনো নিগেটিভ মাৰ্ক নাথাকে তো 100 মাৰ্কৰ কোৱেশ্চনছ আউট অফ দ্যাট মানে সায়েন্সৰো কোৱেশ্চনছ থাকে জেনাৰেল এৱাৰনেছ থাকে ম্যাথছ থাকে ৰিজনিং থাকে ইংলিশ থাকে তো গুটেকেটা সেকশনৰ পৰা কোৱেশ্চনছ থাকে আৰু আমি ইয়াতে এই গুটেকেটা সেকশন কমপ্লিটলি কভাৰ কৰিম আমাৰ ইউটিউব চেনেলত আপোনালোকে আমাৰ ইউটিউব চেনেলত ডেইলি ভিজিট কৰিব যাতে আপোনালোকে গুটেখিনি মানে ভিডিওজ যাতে ভাল ধৰণে পাব পাৰে বা গুটেখিনি কন্টেন্ট যাতে পাব পাৰে যিয়ে আপোনাক ডিএইচএছৰ জবটো পোৱাত সহায় কৰিব পাৰে আৰু তাৰ লগতে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰি ল'ব য'ত আমি পিডিএফছ প্ৰভাইড কৰো বিভিন্ন গভৰ্ণমেণ্ট জব এক্সামিনেশ্যনৰ প্ৰিপাৰেচনৰ বাবে সো তাতে আপুনি এডিশনাল কিছুমান প্ৰেক্টিস কোৱেশ্চনছও পাই যাব আমি গুৱাহাটী হাইকোৰ্টৰ বাবেও তাতে কিছুমান বস্তু আৰু লগতে এডিআৰই 3.0 ৰ বাবেও কোৱেশ্চনছ আমি তাতে প্ৰভাইড কৰি আছো সো ডু জয়েন আৱাৰ টেলিগ্ৰাম গ্ৰুপ আৰু লগতে যদি হে আপোনাৰ ভিডিওটো চাই ভাল লাগিলে তেন্তে আমাৰ ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰি দিব নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত আৰু তাৰ লগতে এতিয়ালৈকে যদি হে চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি ল'ব
ধন্যবাদ।